নারায়ণে যদু বংশে অৱতৰি অহিউক পুন কৰ্ম কৰিলন্ত হৰি মহাজ্ঞানী যাক গাৱে অবিশ্ৰাম সংসাৰৰ মুকুন্দ প্ৰণৰো অভিৰাম এই কৃষ্ণ কথা শুনা নুশুনিব কোনৰে একে মহাপাপী আত্ম ঘাতি কপৰে দুৰ্গুণ সাগৰ সেনা বল পুৰবৰ দুৰ্ণ ভীষ্ম কৰ্ণ ত্ৰাত কুম্ভীৰ মংগল মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই লীলাই তৰিলা তাক গুখোজ পৰাই মোৰ দেহ দহিলে দুনীৰ ব্ৰহ্ম ৰাখিলা মাধৱে পহি গৰ্ভ দেৱ মোৰ প্ৰভু দামোদৰ কহিও শুনিব তান চৰিত্ৰ বিস্তৰ কিহেতু বধিলা কৃষ্ণে অংশ মাতুলক পিতৃগৃহ এৰি কেনে গৈলা গোকুলক ভূঞা হুমি কান্দিলাম নত মহাৰাগে নিবেদিলা দুখ হবে বিধতাৰ আগে পাছে ব্ৰহ্মদেৱে দুখ দেখি পৃথিৱীৰ দিনহে সহিতে গৈলা শিৰো ধতি তীৰ লাগিলা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা কাশী বাণী ব্ৰহ্মা সমাধিত পাছেতি দশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনি লোকদেৱগণ সংহাৰী বাহৰি পৃথিৱীৰ মহাভাৰ তুমি হবু হোৱা যদু কুলে অৱতাৰ এই বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ টানে অৰ্থে দিব্যনাৰী গণ কজাত আগে উপজিবা গয়া অনন্ত সাক্ষাত